আনে নিয়ে কাঢ়ি বানেও নেই মারি ঈশ্বৰ হে তুমি নাৰাখিলে প্ৰভু ৰাখোতা যে নাই দুখীয়া কৃষকৰ তুমিয়ে সহায় তুমি বিনে আমি অসহায় তুমি বিনে আমি অসহায়। আচলতে খেতিয়কৰ জীৱন মানে এনেকুৱাই, কেতিয়াবা বানে নিয়ে, কেতিয়াবা আনে নিয়ে, আৰু কেতিয়াবা এনেকুৱা হয় বজাৰত বস্তুৰ দাম নোহোৱা হয়। যেতিয়া মানে ভাল ফচল মানে খেতি ভাল হ'ব তেতিয়া মানে বানপানী হ'ব, কেতিয়াবা অন্য কিবা হ'ব, আৰু যেতিয়া মানে একো নহ'ব তেতিয়া বস্তুৰ দাম বজাৰত নাইকিয়া হয়। কৃষকৰ জীৱন মানে ইমান কষ্টৰ আৰু এনেকৈ মানে সংঘৰ্ষ ভৰা এটা জীৱন। আগৰবাৰ ছুটীত আহোঁতে মই 100 মানে অমিতা পুলি ৰুইছিলোঁ ট্ৰায়েল বেচিছত, আৰু পুলিবিলাকো ধুনীয়াকৈ মানে ডাঙৰ হ'ব ধৰিছিল, গছ হৈছিল। কিন্তু 15 বছৰ 12 বছৰমানৰ মূৰত মানে মোৰ ইয়াতে মানে পানী নহয়, কিন্তু হঠাতে এইবাৰ 12-15 বছৰৰ মূৰত পানী হ'ল, আৰু পানী হৈ পেলাই এতিয়া মানে অমিতা পুলিবিলাক গোটেই মৰি গ'ল। অনলি কেইটামান অমিতা পুলি বাচিছে, সেইকেইটা মই দেখুৱাই আছোঁ আপোনালোক কেনেকুৱা হৈছে চাই থাকক। 100টা পুলিৰ ভিতৰত এইখিনি মানে পুলি ৰৈছিল, 20টামান পুলি এতিয়াও মানে বাচি আছে। পানী যাবৰ টাইম হ'ল কিছু, এতিয়া এইখিনি আৰু নমৰে, কিন্তু মানে হ'লেও অলপ সিহঁতৰ শক্তি বল অলপ পৰিছে বাৰু। যেতিয়া পানী হোৱা নাছিল তাৰে আগতে সিহঁতৰ বল শক্তি বেছি আছিল, ঠন ধৰি উঠিছিল। এতিয়া অলপ কম হৈছে, হ'লেও এইকেইডাল আৰু বাচিছে। মানে 100+ অমিতাৰ ভিতৰত 20ডালমান ৰৈছিলতো গোটেইখিনি 100 ৰৈছিল, কিন্তু মানে বানপানীৰ কাৰণে এতিয়া মাত্ৰ 20ডালমান অমিতা বাচিছে, বাকী 80ডালৰ ওপৰত অমিতা মৰি গৈছে। তো এইটোৱে মানে সেইবাবে কোৱা হয় মানে কৃষকৰ জীৱন আটাইতকৈ মানে কষ্ট ভৰা আৰু সংঘৰ্ষ ভৰা। কৃষক আৰু মানে আমাৰ দেশৰ প্ৰতিৰক্ষা বাহিনী, মানে এখেতসকলৰ জীৱন মানে চবতকৈ বেছি সংঘৰ্ষৰে ভৰা আৰু কষ্টৰে ভৰা। মানে কেতিয়াও যিমান কষ্ট হয় সেই হিচাপে মানে ৰিজাল্ট কেতিয়াও নাপায়। সদায় কিবা নহয় কিবা ঘাত প্ৰতিঘাত, কিবা নহয় কিবা মানে সমস্যা সদায় থাকে। এই সমস্যাৰ লগতে মানে যিহেতুকে জীৱন এটা সংগ্ৰাম, এই সংগ্ৰামৰ লগত এনেকৈ মানে সংগ্ৰাম কৰি যাব লাগিব জীৱনত। তো এনেকৈ যদি অমিতাখিনি বাচি থাকিলে হয় তেতিয়াহ'লে এটা ভাল প্ৰডাকশ্যন পোৱা গ'ল হয়, যিহেতুকে মোৰ ইয়াৰে মাটিখিনি ধুনীয়া আৰু ভাল এটা মানে আশা কৰা গৈছিল। কিন্তু যিহেতুকে বানপানীত এতিয়া মানে বিধ্বস্ত হ'ল অমিতা খেতিখিনি, তো এতিয়া আৰু বেছি আশা কৰা নাযায়। বাৰু আজিলৈ ইমানেই, ধন্যবাদ।